Hello everyone, welcome to BEST. CUET UG 2026 or বাবে registration process চলি আছে, form fill up চলি আছে, তোমালোকে ইতিমধ্যে গম পাইছাই। এতিয়া কথা হৈছে CUET UG 2026 or বাবে যেটো process আছে আমাৰ, এই processটো কেনে ধৰণৰে হ'ব? অৰ্থাৎ exam pattern কেনে ধৰণৰে হ'ব? প্ৰথমতে যদি আমি চাও ইয়াতে তুমি দেখিছাই যে registration process will be continue cuet.nta.nic.in ইয়াত গৈ তোমালোকে প্ৰথমতে registration কৰিবা আৰু তাৰ পিছত application form fill up কৰিব লাগিব নেক্সট হৈছে total subject CUET UG ৰ বাবে total subject তোমালোকৰ কিমান আছে 37 total subject আছে তোমালোকে জানা CUET UG 2026 ৰ বাবে তিনিটা section আছে First section is a language, second section is a domain specific subject, and third section is a general aptitude test. ইয়াতে 13 টা language আছে জোৰ পৰা তোমালোকে এটা অথবা দুটা language select কৰিব লাগিব 23 domain specific subject আছে তাৰ পৰা তোমালোকে তিনটা চাৰিটা এনেধৰণে select কৰিব লাগিব আৰু এখন পেপাৰ হৈছে যিখন হৈছে general aptitude test. ইয়াৰ উপৰি এইখিনি যেতিয়া তোমালোকে সিলেক্ট কৰিবা ল্যাঙ্গুৱেজ বা ডোমেইন স্পেসিফিক সাবজেক্ট বা জেনাৰেল টেষ্টৰ পেপাৰখন যেতিয়া তোমালোকে সিলেক্ট কৰিবা মন কৰিবা এইখিনি ডিপেন্ড কৰিব তোমালোকে কোনখন ইউনিভাৰ্সিটিত যাব বিচাৰিছা লগতে কোনখন ইউনিভাৰ্সিটিত কোনটো কোৰ্স কৰিব বিচাৰিছা আৰু সেই কোৰ্সটোৰ বাবে নিৰ্দিষ্ট সেই ইউনিভাৰ্সিটিখনে কোনকেইটা সাবজেক্টৰ এক্সাম দিয়াটো তোমালোকৰ বিচাৰিছে সেইটোৰ ওপৰতে এই গোটেইখিনি কথা ডিপেন্ড কৰিব আৰু সেই ইউনিভাৰ্সিটি লিষ্ট লগতে সিলেবাস এই গোটেইবিলাক বস্তু তোমালোকে পাবা যোনটো ইয়াতে CUET ৰ ওয়েবসাইট দিয়া হৈছে cuet.nta.nic.in ইয়াতে তোমালোকে সেই গোটেই বস্তুখিনি পাবা ইয়াৰ পিছতে আহিলো মিডিয়াম CUET UG তোমালোকে জানা 13 টা মিডিয়াম আছে অৰ্থাৎ 13 ইন্ডিয়ান ল্যাঙ্গুৱেজেস আছে আৰু এই 13 টা মিডিয়ামৰ ভিতৰত যিকোনো এটা মিডিয়াম তোমালোকে সিলেক্ট কৰি পেলাই পৰীক্ষা দিব পাৰা মিডিয়াম কেইটা হৈছে আসামিজ বেঙ্গলী ইংলিশ গুজৰাটী হিন্দী কানাড়া মালায়ালাম মাৰাঠী পাঞ্জাবী ওড়িয়া তামিল তেলেগু এণ্ড উৰ্দু এইকেইটা 13 টা ল্যাঙ্গুৱেজৰ মিডিয়াম তোমালোকে যিকোনো এটা সিলেক্ট কৰিব পাৰা ইয়াৰ পিছতে আহিছে সিলেবাস মই তোমালোকক ইতিমধ্যে কৈছোৱেই যে সিলেবাস তোমালোকে CUET আমাৰ যেটো ওয়েবসাইট আছে cuet.nta.nic.in ইয়াতে গৈ তোমালোকে সিলেবাস গোটেইখন চাব পাৰা তাতে ল্যাঙ্গুৱেজৰ সিলেবাস আছে প্ৰত্যেকটো ডোমেইন স্পেসিফিক সাবজেক্টৰ সিলেবাস আছে লগতে জেনাৰেল এপ্টিটিউড টেষ্টৰ সিলেবাস আছে ইয়াৰ পিছতে আহিলে চয়েস অফ টেষ্ট পেপাৰস তোমালোকে কিমানখন ম্যাক্সিমাম টেষ্ট পেপাৰ সিলেক্ট কৰিব পাৰিবা ম্যাক্সিমাম টেষ্ট পেপাৰ সিলেকশন হৈছে 5খন তোমালোকে 5খন ম্যাক্সিমাম টেষ্ট পেপাৰ সিলেক্ট কৰিব পাৰিবা এই 5খন টেষ্ট পেপাৰৰ ভিতৰত তোমালোকে ইয়াতে ল্যাঙ্গুৱেজ সাবজেক্টটো থাকিব ডোমেইন স্পেসিফিক সাবজেক্টটো থাকিব আৰু লগতে জেনাৰেল এপ্টিটিউড টেষ্টৰ পেপাৰখনো থাকিব ইয়াৰ পিছতে হৈছে মাৰ্কিং স্কিম কেনে ধৰণৰ মাৰ্কিং স্কিম CUET UG দিয়া হৈছে মাৰ্কিং স্কিমৰ কাৰণে আছে প্ৰত্যেকটো শুদ্ধ আনসাৰৰ কাৰণে তোমালোকক দিয়া হ'ব +5 আৰু প্ৰত্যেকটো ভুল আনসাৰৰ কাৰণে তোমালোকৰ পৰা ডিডাক্ট কৰা হ'ব -1 ইয়াৰ পিছতে মোড অফ এক্সামিনেশনক লৈ বহুত কনফিউজন আছিল কিয়নো যেতিয়া আমাৰ এই CUET ৰ ফৰ্ম উলোৱাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে বহুতে ভাবি আছিল যে কিনি CUET এক্সপেৰিয়েন্স আছে তেওঁলোকে ভাবি আছিল যে CPT মোডত হ'ব নে পেইন পেপাৰ মোডত হ'ব কিন্তু যেহেতুকে এতিয়া ফৰ্ম উলাইছে আৰু ইয়াতে জনাইছে যে কমপ্লিটলি CUET UG 2026 CBT মোডত কৰোৱা হ'ব টোটাল কোৱেশ্চন যদি আমি চাও 50 টোটাল কোৱেশ্চনছ থাকিব প্ৰত্যেকখন টেষ্ট পেপাৰত আৰু এই গোটেইখিনি কোৱেশ্চনে কম্পালসৰি বুলি কোৱা হৈছে ইয়াৰ পিছত ডিউৰেচন প্ৰত্যেকখন টেষ্ট পেপাৰৰ বাবে ডিউৰেচন দিয়া হৈছে 60 মিনিটস আৰু লগতে শিফট বিভিন্ন শিফটত তোমালোকৰ এই এক্সাম কন্ডাক্ট কৰোৱা হ'ব আৰু লগতে বিভিন্ন ডেইজত এই এক্সামছখিনি হ'ব গতিকে আশা কৰিলো ছাত্ৰ-ছাত্ৰীসকলে যিখিনি CUET এক্সপেৰিয়েন্স আছে তেওঁলোকে আমাৰ আজি এক্সাম প্যাটাৰ্নটো বুজি পালে যদি ইয়াৰ ডিটেইলছ ভিডিও লাগে আমাক কমেন্ট সেকশনত জনাবা আমি তোমালোকক ইয়াৰ ডিটেইলছ ভিডিও লৈ আহিম